এই জ্ঞানটো ছাত্ৰ-ছাত্ৰীজনৰ ছাত্ৰ বা ছাত্ৰীগৰাকী আছে নে নাই সেইটোকে টেষ্ট কৰিছে 63 পৃষ্ঠাৰ প্ৰশ্ন কাকত। নমস্কাৰ, সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু ৰিচেণ্টলি হৈ যোৱা ছ'চিয়েল ছায়েন্সৰ এক্সাম তোমালোকৰ কেনেকুৱা হ'ল সেইটো কমেণ্ট কৰিবা। আৰু বহুতে কৈ আছে যে এক্সাম বহুত হাৰ্ড আছিল, প্ৰশ্নখন বহুত টান আহিছিল। আচলতে প্ৰশ্নখন টান আহিছিলে, পেটাৰ্ণটো চেঞ্জ হোৱা দেখিবলৈ পোৱা গৈছিল আৰু বহুতেতো প্ৰশ্নখিনিৰ অৰ্থই বুজি পোৱা নাছিল। আৰু প্ৰশ্নখনৰ কিছুমান প্ৰশ্নক লৈ বিতৰ্ক হৈছে। ইতিমধ্যে সাম্প্ৰদায়িক প্ৰশ্ন ইয়াত অন্তৰ্গত কৰা হৈছে, তেনেধৰণৰ কিছুমান বিতৰ্ক হৈ আছে। আৰু ইয়াৰ মাজতে যিগৰাকী শিক্ষামন্ত্ৰী আছে তেখেতে এটা নতুন মন্তব্য আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। প্ৰশ্নখনক লৈ কিয় ইমান টান প্ৰশ্ন কটা হ'ল, ইয়াৰ ওপৰত তেখেতে কি একশ্যন ল'ব বা তেখেতে কি ল'ৰা ছোৱালীৰ বাবে কৈ গ'ল, ল'ৰা ছোৱালীক গ্ৰেছ মাৰ্ক দিব নেকি, পাছ কৰাই দিব নেকি, তাই সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই গৈছিল। আৰু তেখেতৰ সেই মন্তব্যটো তোমালোকক মই আজি শুনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো চাবা আৰু তেখেতে কি কৈছিল মনোযোগেৰে শুনিবা। আশা কৰোঁ তোমালোকৰ যিমানবোৰ মনত প্ৰশ্ন আছে সকলো প্ৰশ্নৰ উত্তৰ তোমালোকে এই ভিডিঅ'টোৰ যোগেদি পাই যাবা। পৰীক্ষাত এটা প্ৰশ্ন আছে সমাজ বিজ্ঞানৰ, সেই প্ৰশ্নটোক লৈ যথেষ্ট এটা ছ'চিয়েল মিডিয়াত আমি বিতৰ্ক এটা হোৱা দেখিছোঁ। মই ভাবোঁ যে বিতৰ্কটো অনাৱশ্যক, কাৰণ ভাৰতবৰ্ষৰ যি সংবিধানৰ প্ৰিএম্বুল, সেই সংবিধানৰ প্ৰিএম্বুলে কোনো ডিছক্ৰিমিনেশ্যন এলাউ নকৰে। গতিকে আমি কাকো ডিছক্ৰিমিনেশ্যন নকৰি পেলাই আমি সবকা সাথ সবকা বিকাশ নীতি পালন কৰি আছোঁ। এতিয়া ছাত্ৰ বা ছাত্ৰীগৰাকীৰ সেই ইনফৰমেশ্যনটো আছে নে নাই যে ভাৰতবৰ্ষত ধৰ্মৰ ভিত্তিত, জাতিৰ ভিত্তিত, ভাষাৰ ভিত্তিত কোনো ডিছক্ৰিমিনেশ্যন বা বৈষম্য নহয়। এই জ্ঞানটো ছাত্ৰ-ছাত্ৰীজনৰ ছাত্ৰ বা ছাত্ৰীগৰাকী আছে নে নাই সেইটোকে টেষ্ট কৰিছে। ইয়াত বেয়া পাব লগা, ইয়াত বিতৰ্ক কৰিবলগীয়া কিটো আছে? প্ৰশ্নপত্ৰখনো যথেষ্ট 63 পৃষ্ঠাৰ প্ৰায় 63 পৃষ্ঠাৰ প্ৰশ্ন কাকতখন লৈ পেলাই কি সমস্যা? প্ৰশ্ন কাকতখনে 63 পৃষ্ঠা। গতিকে ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্নখিনি যাতে অলপ পঢ়ি পেলাই গোটেই বুজিব পাৰে, সেইকাৰণে সেইদিনা পৰীক্ষা 15 মিনিট আগতীয়াকৈ আৰম্ভ কৰা হৈছে। আপুনি পূৰ্বতে কৈ আছিলে যে মেট্ৰিক পৰীক্ষা হয়তো নহ'ব পাৰে, কিন্তু এইবাৰ ভৱিষ্যতৰ আপোনালোকে